Hello everyone, assalamu alaikum. কি খবৰ সকলোৰে ভালনে আশা কৰিছো সকলোৰে ভাল। ৰোজানাস লাইভ চল আপোনালোক সকলোৰে স্বাগতম। বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। যোৱা কালিয়ে মই কৈছিলোঁ যে আমি কৰবাত ফুৰিবলৈ গৈ আছো বুলি। তো হেয়ে এতিয়া ৰাতি বাজিছে 11:30 আৰু মই ইয়া বেগ পেকিং কৰি আছো। নহলে ৰাতিপুৱা সোনকালে ওলাই যাম ন। তো ৰাতিপুৱা আৰু এইবোৰ কৰি থাকিলে তো আৰু সময় নহব। তো সেইকাৰণে মই এইবোৰ আগতীয়াকৈ মই ঠিক ঠাক কৰি মিল থৈ দিছো আৰু একেবাৰে মোৰ মন যোৱা নাই আজি বেগ পেকিং কৰিবলৈ। আনকালে কৰবাত ফুৰিবলৈ যাওঁ বুলি ক'লে ইমান এক্সাইটেড হৈ থাকোঁ কাৰণ যিহেতু বেবিক লৈ মোৰ একদম মানে ভাগৰি গৈছোঁ। তো সেই বুলি আৰু একদম মানে এনাৰ্জি নাইকিয়া গাত। হেল্ল' এভৰিৱান, আসসালামু আলাইকুম। কি খবৰ সকলোৰে ভালনে আশা কৰিছোঁ সকলোৰে ভাল। ৰোজানাস লেপটপৰ সকলোৰে স্বাগতম। তেওঁলোকলৈ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজি ৰাতিপুৱাৰে পৰা মই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ। এতিয়া বাজিছে ৰাতিপুৱা 7:23 আৰু বহুত বৰষুণ দি আছে। আৰু আজি ভিডিঅ'টো ইয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ। আজি আকৌ এবাৰ ক'ৰবাত আমি ফুৰিব যাব ওলাইছোঁ। তো ক'ত যাওঁ কি কথা আপোনালোকে ভিডিঅ'টো পুৰা শেষলৈকে চাব। আশা কৰিছোঁ আপোনালোকক ভাল লাগিব। তো আজি ইয়াৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ। তো ঠিক আছে, মই এতিয়া পটাপট ঘৰৰ কামখিনি কৰিলোঁ কাৰণ পটাপট ঘৰৰ কামখিনি শেষ হ'ব তেতিয়াহে ওলাই যাব পাৰিম ন। আৰু ৰাতিপুৱা সময়টো আৰু এনেও মানে পটকৈ ওলাব নোৱাৰি মানুহ। তো যি দিয়ে নহওক পটাপট মই ঘৰৰ কামখিনি কৰি লওঁ, তাৰপিছত ওলাই আছোঁ। মই শুই উঠিয়ে মুখখন আগতে ধুই লৈছিলোঁ আৰু এতিয়া ঝাৰুখন লৈ লৈছোঁ। তো মই পটাপট ঘৰকেইটা সাৰি দিওঁ, তাৰপিছতে মই বাকী কিবা কামখিনি কৰিম। আৰু ৰাতি বেগখিনি ভালকৈ পেকিং কৰা হোৱাই নাই এতিয়ালৈকে। তাৰপিছত বেগৰ কিবাখিনি পেকিং কৰিব আছে। তো ঠিক আছে, যদি চাই যাব। এয়া মই ঝাৰুখন লৈছোঁ আৰু মই পটককৈ ঘৰটো সাৰি লওঁ দেই। আৰু এয়া মই ঘৰ দুৱাৰ সাৰি ল'লোঁ আৰু সাৰি মেলি এতিয়া মই চাহ বনালোঁ আৰু এয়া বিস্কুট এখন দি কিনে মই চাহখিনি খাই লৈছোঁ। তাৰপিছতে এতিয়া আমি নাস্তা খোৱা নাইকিয়া, অকলে চাহে খালোঁ, বিস্কুট চাহ খালোঁ কাৰণ যিহেতু ইমান ৰাতিপুৱা ওলাই যাম ন। তো ৰুটি বনাবলৈ একেবাৰে সময়ো নাইকিয়া, ৰুটি বনালে বহুত বেছি লেট হৈ যাব। আৰু এয়া মই একেবাৰে গা চা ধুই মেলি একেবাৰে ৰেডি হৈ গ'লোঁ আৰু আমাৰ লগত গৈছে ভাইটিও লগত যাব আমাৰ। তো সিও ওলাই গ'লে আৰু এতিয়া আমি ওলাই যাম। তাৰে আগত মই অকণমান শ্বুট কৰি লৈছোঁ। আৰু যোৱাকালি ইমান বেছি ৰ'দ দিছিলে, ইমান ভাল বতৰটো কৰিছিলে। তো ভাবিছিলোঁ আজিও ভাল বতৰটো কৰিব আৰু আমাৰ একেবাৰে হঠাতে প্লেনিং হ'ল যে যাম বুলি কেইবাদিন আগৰ পৰাই কৈ আছিলোঁ, কিন্তু আজিয়ে যাম বুলি যে আৰু মানে ঠিক হোৱা নাছিলে। তো হাজবেণ্ডে ক'লে বোলে অহাকালি দেওবাৰ আছে, তো দেওবাৰে ওলাবা, আমি পটককৈ গৈ আহিম। কাৰণ যাম বুলিতো বহুত দিনৰ পৰাই কৈ আছোঁ আৰু ভালকৈ মানে যাবও পৰা নাইকিয়া। আৰু আজি ইমানেই বেছি ৰাতিপুৱাৰ পৰা বৰষুণ দিছে, এনেকুৱা ধুমুহা পিটা একদম বৰষুণ দিছে। আৰু এয়া আমি গাড়ীত আহি বহিলোঁ আৰু বহুত দেৰি গাড়ীত আহি কিনে আমি বহি আছিলোঁ কাৰণ গোটেইখিনি মানুহ মানে নাহিলে মানে গাড়ীখন নেৰে নহয়। একদম বহি আমনি লাগি গৈছে। আৰু এয়া দেখিছেনে এতিয়া গাড়ীখন এৰিছে। আৰু এয়া বহুত দেৰি ৰখাৰ পিছত এতিয়া গাড়ীখন এৰিছে। আকৌ ফুলবাগানত গৈ আকৌ ৰখাব। এয়া গাড়ীখন গৈ আছে আৰু এয়া আকৌ ফুলবাগানত আহি কিনে আকৌ বহুত দেৰি ৰখালে, কমেও 10 মিনিটমান ৰখালে। আৰু এতিয়া ইয়াৰ পৰাও এৰিছে। বেছি দেৰি ৰখাই থ'লে মানে মই বহুত আমনি পাওঁ। তাৰপিছত এয়া আমলাপট্টিত আনি কিনে ৰখালে আৰু আমলাপট্টিত কমেও আধা ঘণ্টামান ৰখালে। আৰু মই মানে গাড়ীখন মানে গৈ থাকিলে মানে ভাল লাগে, কিন্তু ৰৈ দিলে মানে মোৰ ইমান এটা মই ভাল নাপাওঁ আৰু মই মানে বহুত আমনি পাওঁ ৰৈ থাকিলে। সেইকাৰণে মই ট্ৰেইনতো যাবলৈ মই মানে বহুত বেছি বেয়া পাওঁ। মই ট্ৰেইনৰ জাৰ্ণিটো ইমান এটা ভাল নাপাওঁ কাৰণ ৰৈ য'তে ত'তে ৰৈ দিয়ে যে, যোনটো ষ্টেচন পায় তাতে ৰৈ দিয়ে। সেইবুলিয়ে মই মানে ট্ৰেইনত ইমান এটা ভাল নাপাওঁ। আৰু মই এনেকৈ বাছত বা উইংগাৰত হওক বা নিজেই গাড়ী লৈ গ'লে মানে মই মানে বহুত বেছি এনজয় কৰোঁ। আৰু এতিয়া আমি আহি পালোঁ ইউনিভাৰ্চিটি।
আৰু যিসকলে মোৰ ভিডিঅ'বোৰ চাইছে মোক ছাপোৰ্ট কৰিছে তেওঁলোকক বহুত বহুত থেংক ইউ আৰু আপোনালোকে পাৰিলে মোৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি থ'ব যিসকলে কৰি থৈছে তেওঁলোককতো বহুত বহুত থেংক ইউ আৰু যিসকলে কৰা নাই প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মোক ছাপোৰ্ট কৰিব লাইক কৰিব কমেণ্ট কৰিব কোনে ক'ৰ পৰা চাইছে প্লিজ কমেণ্ট কৰিব তেতিয়াহে গম পাম যে কোনে ক'ৰ পৰা চাইছে আৰু যদি কিবা মোৰ ভিডিঅ'ত কিবা এটা ভুল পাইছে বা মই যদি ভালকৈ কৰিবও পৰা নাই তো সেইটোও আপোনালোকে পাৰিলে বুজাই দিব যে কেনেকৈ কৰিব লাগে আৰু এয়া এতিয়া ইউনিভাৰ্চিটিৰ পৰা মানে ইউনিভাৰ্চিটি পাৰ হৈছে আৰু এয়া ফুট ব্ৰিজখন যে বনাইছিলে সেইখন মই গুৱাহাটীত যাওঁতে তেতিয়াও মই আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিছিলোঁ এইখন আৰু এতিয়া আকৌ এবাৰ ভাবিলোঁ অকণমান হেৰি কৰোঁ বুলি শ্বুট কৰোঁ বুলি কাৰণ ভাল লাগে জেগাডোখৰ বহুত বেছি মোক ভাল লাগে মই ইউনিভাৰ্চিটিখন এনেও ভাল পাওঁ আমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিখন আৰু সেইবুলি অলপমান মই শ্বুট কৰিলোঁ আৰু ক'ত গৈ আছোঁ কি কথা আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম বাৰু ভিডিঅ'টো চাই থাকক একেবাৰে শেষত গৈ আছোঁ আৰু এয়া হৈ গ'ল ব্ৰিজখন আৰু এনেও ক'ৰবাত গৈ থাকিলে মনটো ভাল লাগি থাকে ন বহুত বেছি মানে হেৰি ফূৰ্তি লাগি থাকে কাৰ কেনেকুৱা লাগে নাজানো কিন্তু মই যিহেতু ফুৰি ভাল পাওঁ আৰু মোৰ মানে বহুত বেছি ভাল লাগি থাকে ক'ৰবাত ফুৰিব গ'লে আৰু যিমান লং জাৰ্ণি হয় মানে সিমানে মই বেছি ভাল পাওঁ আৰু আমি অকণমান দূৰ জেগাতে গৈছোঁ ইমান ওচৰো নহয় বাৰু আৰু এয়া আমি এতিয়া গাড়ীত বহি আছোঁ আৰু মই অকণমান শ্বুট কৰিলোঁ আৰু এয়া এতিয়া আহি পালোঁ আমি বৰবৰুৱা আৰু এয়া এখন পেট্ৰল পাম্পত সোমাইছিলে আৰু এয়া দেখিছেনে হেৰিৰো ইমান বেছি ধুনীয়া লাগিছে মূৰ্তি দুটা কিহৰ হয় ময়ো ভালকৈ ধৰিব পৰা নাই কাৰণ মই ভালকৈ চায়ো পোৱা নাছিলোঁ কাৰণ পৰ্দাখন পৰি আছিলে তো মই সেইকাৰণে মানে ভালকৈ মানে দেখা যোৱা নাছিলে তো মই অকণমান মানে যি চাই পালোঁ আৰু অকণমান মই শ্বুট কৰিলোঁ আৰু এয়া এতিয়া আমি পেট্ৰল পাম্পখনৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া আমি আহি পাই গ'লোঁ মৰাণ আৰু এয়া মৰাণ টাউনত আমি এতিয়া নামিলোঁ আকৌ ইয়াৰ পৰা আকৌ গাড়ীখন বদলিব লাগিব আৰু এইপিনে হাজবেণ্ডো গৈ আছে বেগটো লৈ কিনে আৰু ভাইটি আৰু ময়ো গৈ আছোঁ আৰু এয়া হোটেল এখনত আহি সোমালোঁ কাৰণ যিহেতু আমি একো খাই অহা নাছিলোঁ